Hello everyone, I welcome you all to Mindmap Education. APSC CC Prelims 2026 5 জুলাই তাৰিখে হৈ গ'ল। ঠিক আছে, এতিয়া 5 জুলাই তাৰিখে হৈ গ'ল, কেইদিনমান মই ল'লোঁ টাইম যে আপোনালোকে ভালকৈ ৰেষ্ট লৈ লওক, তাৰপিছত আমি এইখিনি কথা পাতিম। ফাৰ্ষ্ট অফ অল এটা কথা আপোনালোকক জনাই থ'বলৈ পাই সুখী হৈছোঁ যে আমাৰ যিটো প্ৰগ্ৰেম আছিলে সাম্প্ৰতিক 365 কাৰেণ্ট এফেয়াৰ্ছৰ, সেই প্ৰগ্ৰেমটোৰ পৰা প্ৰায় আমি 80% কুৱেশ্যন হিট কৰিবলৈ সক্ষম হৈছোঁ, যিকেইটা কাৰেণ্ট এফেয়াৰ্ছৰ আহিছিলে। এইবাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কি হয়, কম আহিছিলে কুৱেশ্যন আগৰ তুলনাত, কিন্তু ষ্টিল আমি হিট কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইটো আমি এইটো কাৰণে ক'ব খুজিছোঁ কাৰণ সেইটো আমাৰ আছিলে প্ৰায় 20 আৱাৰ্ছৰ ক্লাছেছ আছিলে আৰু লগতে 400+ টপিকছ তেনেকুৱা ধৰণৰ আছিলে। আৰু কিছুমান বস্তু যিবোৰ বহুত কমকৈ পঢ়োৱা হৈছিলে, সেই কমকৈ যিকেইটা লাইন পঢ়োৱা হৈছিলে সেইকেইটাই আহিছে। এতিয়া মই এটা এক্সাম্পল দিওঁ যে ছায়েন্স এণ্ড টেকন'লজিৰ যিটো কোৱাণ্টাম কম্পিউটাৰ বা কোৱাণ্টাম চিপৰ মেজৰানা 1, ঠিক আছে, সেইটো আহিছিলে। সেই লাইনটো মই ফাৰ্ষ্ট লাইনটো যিটো পঢ়াইছিলোঁ 4টা লাইন নে 5টা লাইন পঢ়াইছিলোঁ মাত্ৰ সৰু সৰু, সেই বস্তুটোৱে আহিছে। দেন এগেইন লাচিত ছেটেলাইট হওক, গতিকে সেইবোৰ বস্তু আহিছে। আৰু যিহেতু আমাৰ সৰু এটা প্ৰগ্ৰেম আছিলে, সেইটোৰ পৰা এনেকৈ আহিছে বুলি আমি ক'বলৈ পাই সুখী। লাষ্ট টাইমো আমাৰ তেনেকৈ 80% কুৱেশ্যন হিট কৰিছে। আৰু দেন আমাৰ যিটো অনুশীলন টেষ্ট চিৰিজ আছিলে, এই দুইটা মিলাই অনুশীলন এণ্ড সাম্প্ৰতিক দুইটা বস্তু মিলাই প্ৰায় 30+ কুৱেশ্যন আমাৰ তেনেকৈ ডাইৰেক্টলি হিট হৈছে। এতিয়া কথাটো হ'ল, সেইটো আমি জনাই থ'লোঁ, আমাৰ যিহেতু সৰু দুটা প্ৰগ্ৰেম আছিলে আপোনালোকক সেইটো জনাই থ'লোঁ। দেন এতিয়া কথাটো হ'ল যে এই এক্সামিনেশ্যনটো হৈ গ'ল, এতিয়া কথাটো কি হ'ব যে অকণমান হাৰ্ড হ'ব কথাটো, যে আপোনালোকে কম পাইছে নম্বৰ, বেছি পাইছে, কোনোবাই 130 পাইছে, ঠিক আছে, কোনোবাই 120 পাইছে, কোনোবাই 90 পাইছে। বাট যদি আপোনালোকে চিৰিয়াছ কেণ্ডিডেট হয় বা চিৰিয়াছ এছপাইৰেণ্ট হয়, এতিয়া মানে সেইটোক লৈ পেলাই ইউ কেনট বি হেপী বা ইউ কেনট বি ছেড, ইউ হেভ টু মুভ অন। ঠিক আছে, এতিয়া সেই নাম্বাৰটোৰ পৰা মুভ অন কৰিব হ'ল। বাকী আপোনালোকে ক্লেইম যিখিনি কৰিব আছে, ক্লেইম দুটামান কৰিব পাৰিব, সেইকেইটা কৰি লওক। কিন্তু বাকী আৰু ইমান বেছি ডিছকাছ কৰি থাকি বা হেৰি কৰি থাকি লাভ নাই। আল্টিমেটলি আপুনি প্ৰিলিমছত যদি এইবাৰ 130+ পাইছে, 140+ পাইছে, সেইটো কৰিও মানে সেইটো ইমান প্ৰাইড কৰি লাভ নাই, কাৰণ সেইটোৰ পৰা আপুনি চাকৰিটো নাপায়। আৰু যদি কম পাইছে তেতিয়াও সিমান মানে হেৰি কৰি লাভ নাই, বস্তুটোক লৈ ছেড হৈ বা হাঁহুমুনিয়াক আহি লাভ নাই, কাৰণ পষ্ট 78টাই আছে জেনেৰেল অপেন কেটেগৰীৰ কাৰণে, 33টা আছে আৰু সিমানটা মানুহে ক্লিয়াৰ কৰিব। ঠিক আছে, 1000 মানুহে মেইনছ দিলেও সিমানটাই ক্লিয়াৰ কৰিব। দেট ইজ দ্য ৰিয়েলিটি অফ দিছ এক্সামিনেশ্যন। এইটো মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নহয় যে পাছ কৰাব লাগিব চবকে, এইটো কম্পিটিশ্যন হয়। আৰু কম্পিটিশ্যনত ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, ইউ হেভ টু বি আইদাৰ বি ফিট, ইউ কেন আইদাৰ হাণ্ট অৰ বি হাণ্টেড। ঠিক আছে, সেইটোৱে চলে নিয়ম একদম। গতিকে সেই বস্তুটোৱে হ'ব। এতিয়া সেইকাৰণে আমি কি কৰিব লাগিব যে এই মানে প্ৰিলিমছ এক্সামিনেশ্যনটোৰ পেপাৰখনৰ পৰা আমি এটা বস্তু চাব লাগিব যে আমি এটা এনালাইচিছ কৰি পেলাই আমাৰ কি বস্তু ভুল হ'ল বা কি আমাৰ থাকিলে, কি আমি ইম্প্ৰুভ কৰিব পাৰি, সেই বস্তুটো কৰিব লাগিব। এতিয়া এনালাইচিছটো কি হয়, মই কেনেকৈ নিজে এনালাইচিছ কৰিছিলোঁ মোৰ আগৰ এক্সামবোৰত, সেই বস্তুটো আপোনালোকক জনাম আৰু এপ্ৰ'চ এটা দি দিম। ঠিক আছে, অকল এনালাইচিছ কৰিব বুলি নকওঁ, যে এপ্ৰ'চ এটা দি দিম যে দুইখন পেপাৰতে কেনেকৈ আপোনালোকে এনালাইচিছ কৰিব আৰু তাৰ পৰা কেনেকৈ ইম্প্ৰুভমেণ্ট কৰিব। আৰু লগতে তাৰ পিছৰ পৰ্যায়টোত আপোনালোকে কি কৰাটো উচিত হ'ব, হোৱাটছ নেক্সট, সেই বস্তুটো আমি ইয়াতে ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট অফ অল আমি GS1 পেপাৰখন, জেনেৰেল ষ্টাডিজ 1 পেপাৰখন আমি চাই লওঁ। ঠিক আছে, চ' GS1 পেপাৰখনত কি কৰিব আপোনালোকে, এইটো বস্তু চাব পেপাৰখনত, যে আপুনি যদি যিকেইটা ইজি কুৱেশ্যনছ হয়, ঠিক আছে, ইজি কুৱেশ্যনছ ইয়াত প্ৰায় আমি যদি এভাৰেজ হিচাপে চাওঁ 45ৰ ওচৰা-ওচৰি ইজি কুৱেশ্যনছ আহিছিলে। ঠিক আছে, কিছুমানৰ কাৰণে এইটো 40ও হ'ব পাৰে, বাট সিমানটা এইটো এটা দিছ ইজ এন এভাৰেজ। ইয়াৰ ভিতৰত যদি আপোনাৰ 30টা কুৱেশ্যনত আপুনি চিয়'ৰ নহয়, ঠিক আছে, 30টা কুৱেশ্যনত যদি আপুনি চিয়'ৰ নহয় এটেম্প কৰা, তেন্তে আপোনাৰ কি হ'ব, ইউ হেভ ছাম নলেজ গেপ। মানে আপুনি ভালকৈ পঢ়া নাই, একদম সঁচা কথা এইটো, আপুনি ভালকৈ পঢ়া নাই, এইটো পঢ়িব লাগিব। আৰু যদি আপুনি পঢ়িছে, আপুনি আংবাং কিবাকিবি পঢ়ি আছে, আপুনি ভাল কণ্টেণ্ট পঢ়া নাই। ঠিক আছে, ইমানটো যদি হয়, মই এইটো একদম কমাই দিছোঁ, কিমান দিছোঁ মই, 30%। ঠিক আছে, 30% বা 30টা কুৱেশ্যন যদি আপোনাৰ চিয়'ৰ নহয়, এতিয়া চিয়'ৰ মানে কি হয়, এক্সাম চিটুৱেশ্যনত বা প্ৰেছাৰটো আপোনাৰ এনেকুৱা ধৰণৰ লাগিব যে এইটোও ভুল হ'ব পাৰে নেকি, কিবা থাকিব। গতিকে এই চিয়'ৰিটি বস্তুটো মই আপোনালোকক আৰু এটা মানে হেৰি দি দিছোঁ, ইয়াত ৰাহাত দি দিছোঁ, যে 80% চিয়'ৰ আপোনালোকে হ'ব লাগিব কুৱেশ্যনটোত, যে এইটো কুৱেশ্যন মই কৰিছোঁ, এইটো ইজি কুৱেশ্যন হয়, এইটো মই কুৱেশ্যন কৰিছোঁ, 80% মই চিয়'ৰিটি এটা আছে মোৰ মনত যে এইটো হ'ব। গতিকে সেইটো যদি আপোনাৰ নাই হোৱা 30টা কুৱেশ্যনত, তেন্তে আপোনাৰ নলেজ গেপ আছে। আৰু নলেজ গেপ থাকিলে কি কৰিব লাগিব, আপোনাৰ যিকেইটা ছাবজেক্ট হয়, বোলে আপোনাৰ পলিটি নলেজ গেপ আছে। এতিয়া পলিটিৰ যদি আপুনি লোকসভাৰ সেই এডজৰ্ণমেণ্টটো আপুনি পঢ়া নাই, ঠিক আছে, কাৰেক্ট কৰিব। বা আপুনি এই G20 কুৱেশ্যনটো হওক, ঠিক আছে, গতিকে সেই তেনেকুৱা কুৱেশ্যনবোৰ যদি পঢ়া নাই, তেতিয়া আপোনালোকে কি কৰিব লাগিব, পলিটি পঢ়িব লাগিব ভালকৈ কণ্টেণ্ট। আৰু যদি আপোনালোকে পঢ়িছেও, ঠিক আছে, আপোনালোকে টাইম দিছে, ষ্টিল পৰা নাই, তেন্তে আপোনালোকৰ কণ্টেণ্ট হয়তো আপোনালোকে ভালকৈ ৰিভিজন কৰা নাই, বা নহ'লে আপোনালোকৰ কণ্টেণ্টখিনি ইমান ভাল নহয়। সেইটো হৈ গ'ল। দেন আহিলে 50-50। না হোৱাট ইজ 50-50? 50-50 মানে কি হয়, যে আমাৰ
কিছুমান কুৱেশ্যন থাকে, কুৱেশ্যনবোৰত আল্টিমেটলি আমাৰ কেইটা থাকে, অপশ্যন 4টা থাকে। 4টা অপশ্যনৰ আপোনালোকে 2টা অপশ্যন কি কৰিছে, এলিমিনেট কৰিছে, আৰু বাকী 2টা অপশ্যন আছে তাৰ ভিতৰত কোনোবা এটা চিলেক্ট কৰিছে। এইটোক আমি 50-50 কুৱেশ্যন বুলি ক'ব পাৰোঁ। চ' এনেকুৱা কুৱেশ্যনত যদি আপোনাৰ 50% একুৰেচি আছে, মানে আপোনাৰ ধৰি লওক এবাৰ এক্সামিনেশ্যনটো মই যিটো চালোঁ পেপাৰখনত, প্ৰায় মিনিমাম বা মেক্সিমাম 30টামান কুৱেশ্যন এনেকুৱা ধৰণৰ আছে য'ত 50-50 খাটে, মানে 2টা অপশ্যন আপুনি ইজিলি এলিমিনেট কৰিব পাৰে, বাকী 2টা থাকি যায়। এনেকুৱা এই 30টাৰ ভিতৰত যদি আপোনাৰ 15টামান কুৱেশ্যন আপোনাৰ হোৱা নাই, মানে 50% যদি একুৰেচি আছে আপোনাৰ, তেন্তে ইউ আৰ অন দ্য গুড স্পট। কিন্তু যদি নাই, তাতকৈ কম আছে, বোলে 30টাৰ ভিতৰত 10টাহে শুদ্ধ হৈছে, তেতিয়া আপুনি অকণমান প্ৰেক্টিচ কৰিব লাগিব এনেকুৱা কুৱেশ্যনবোৰ, কেনেকৈ আপুনি এনেকুৱা কুৱেশ্যনবোৰ শুদ্ধ কৰিব পাৰে। আল্টিমেটলি চব বস্তুৰে কিছুমান টেকনিক্স আছে, সেই টেকনিক্সবোৰ আপুনি শিকিব লাগিব, ঠিক আছে। দেন আহিলে আনন'ন কুৱেশ্যন। এতিয়া আনন'ন মানে কি হয়, যে পেপাৰখনত কেইটামান কুৱেশ্যন আছে যিকেইটা অকণমান টাফ হয়, টাফ ছাইডত হয়, যে জনা নাযায়, বা আপোনালোকৰ সেই কুৱেশ্যনকেইটা সম্পৰ্কে আপোনালোকৰ ইনফৰ্মেশ্যন নাই ব্ৰেইনত সেই সময়টোত, ঠিক আছে। গতিকে সেইটোক আনন'ন বুলি ক'ব পাৰি। কিন্তু আনন'ন কুৱেশ্যনো কি হ'ব লাগিব, কিছুমান কেতিয়াবা এটেম্প কৰিব লাগিব। এতিয়া সেই আনন'ন কুৱেশ্যনকেইটা এটেম্প কৰোঁতে যদি আপোনালোকৰ ধৰি লওক আমাৰ 10টা আনন'ন কুৱেশ্যন আছে, 10টাৰ ভিতৰত যদি 4টামান শুদ্ধ হোৱা নাই বা 3টামান শুদ্ধ হোৱা নাই, বোলে এটা শুদ্ধ হৈছে বা এটাও শুদ্ধ হোৱা নাই, তেন্তে আপোনালোকৰ অকণমান প্ৰব্লেম আছে। সেই আনন'ন কুৱেশ্যনো কি কৰিব লাগিব, আপোনালোকে এনেকুৱা কুৱেশ্যনবোৰ প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে। এতিয়া এই 50-50 আৰু আনন'ন কুৱেশ্যনবোৰ আপোনালোকে প্ৰেক্টিচ কৰাৰ বেছ বস্তুটো কি হ'ব, যে PYQ, ঠিক আছে। UPSC PYQ, APSC PYQ, ডিপাৰ্টমেণ্টেল PYQ, ঠিক আছে। বা UPSCৰ যিবোৰ CDS হওক, EPFO হওক, সেইবোৰ এক্সামিনেশ্যনৰ PYQ আপোনালোকে কৰিব লাগিব। আৰু ইজি যিখিনি কুৱেশ্যন হয়, সেইখিনি যদি আপোনাৰ সেই 30% বা 30টা কুৱেশ্যন আপোনালোকৰ চিয়ৰিটি নাই, তেতিয়া কি কৰিব লাগিব, তেতিয়া আপোনালোকে পঢ়িব লাগিব, কণ্টেণ্ট পঢ়িব লাগিব। নৰ্মেল যিখিনি ষ্টেণ্ডাৰ্ড কণ্টেণ্ট হয় সেইখিনি পঢ়িব লাগিব, নৰ্মেল ষ্টেণ্ডাৰ্ড বুকছখিনি পঢ়ি পেলাই নোটছ বনাব লাগিব ভালকৈ। অলৰাইট, দেন আহিলোঁ আমি CSET পেপাৰলৈ। CSET পেপাৰত কি হয়, যদি আপোনালোকৰ ইংলিছত এবাৰ অকণমান বেছি টান পালে, ঠিক আছে, ইংলিছ অকণমান এবাৰ মডাৰেট লেভেল আহিছে, আগতকৈ অকণমান মডাৰেট আহিছে, টাইম কনজিউমিং আহিছে, কিন্তু যদি বেছি টান পাইছে, তেন্তে আপোনালোকে কি কৰিব, বেছটো পাই ChatGPT কওক যে মোক এনেকুৱা পেছেজ এটা দিয়া ইমান হেৰিয়ৰ, APSC আপোনালোকে এইবাৰ পেপাৰখনৰ পেছেজটো ফটো মাৰি দি দিব যে এইটো ৰেফাৰেঞ্চত এটা পেছেজ দিয়া, আৰু তেনেকৈ আপোনালোকে ডেইলি এটা পেছেজ কৰক, ঠিক আছে। এতিয়াৰ পৰা কৰক, বেছি কৰিব নালাগে, 1 মাহমান কৰক, আকৌ পৰীক্ষাৰ আগত কৰিব, হৈ যাব। ইমান বেছি সেইটো কৰিব নালাগে তাতকৈ। দেন মেথছৰ কি হ'ব, এতিয়া বহুতে মেথছ এটাও নকৰে, এৰি থৈ যায়, ৰিজনিং এটাও নকৰে, এৰি থৈ যায়, তেনেকৈতো নহ'ব। এতিয়া মেথছৰ বেছিক যিকেইটা টপিক হয়, যে এভাৰেজ, ঠিক আছে, ডিছকাউণ্ট, প্ৰফিট এণ্ড লছ, পাৰ্চেণ্টেজ, সেইবোৰ বস্তু কৰিব লাগিব। গতিকে সেই 5টামান যিকেইটা টপিক হয়, দেন ৰিজনিঙৰ যিকেইটা বেছিক টপিক হয়, এই সম্পৰ্কে মই অলৰেডি প্ৰিলিমছৰ আগত এটা কুৱেশ্যন বনাইছিলোঁ, যে প্ৰতিবাৰে মই কেনেকৈ 120-100+ মানে পাই আহিছোঁ CSETত। এইটো ইমান টান বস্তু নহয়, সেইটো ইজি হয়। গতিকে সেই বস্তুটো আপোনালোকে এবাৰ চাই ল'ব, তেনেকৈ কৰিলে হ'ল। ইমান বেছি কৰিব নালাগে, কিন্তু সেইকেইটা কৰিব লাগিব। আল্টিমেটলি ইউ কেনট অনলি ৰিলাই অন ইংলিছ, অনলি ইংলিছৰ ওপৰত ৰিলাই কৰিব নোৱাৰে। মেথছ আৰু ৰিজনিং সেইকেইটা কৰিব লাগিব, বেছিককেইটা কৰিব, মেথছৰ সেই বেছিক টপিককেইটা, ৰিজনিঙৰ সেই বেছিক টপিককেইটা। অলৰাইট, দেন এইকেইটাটো কৰিলে, এইকেইটা কৰোঁতে হাৰ্ডলি আপোনালোকৰ কিমান দিন লাগিব, 3-4 দিন লাগিব এনালিচিছটো কৰি ভালকৈ কৰিবলৈ, আৰু বাকী আপোনালোকৰ গেপ যিকেইটা দেখিব, সেইকেইটা গেপত আপোনালোকে কাম কৰিব লাগিব। সেই কামটোতো এদিন দুদিনত নহয়, লাহে লাহে অলপকৈ কৰি যাব লাগিব, ঠিক আছে। এতিয়া নেক্সট কিন্তু কি হ'ব লাগিব, নেক্সট যিসকল চিৰিয়াছ এছপেৰেণ্ট হয়, তেওঁলোকৰ কাৰণে কি হ'ব, নাও হোৱাট, যে কি তেওঁলোকে অকল প্ৰিলিমছৰ কাৰণেই প্ৰিপেৰেশ্যন কৰি থাকিব নেকি? আল্টিমেটলি নহয়, তেওঁলোকে অকল প্ৰিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে নহ'ব। মই এইটো বস্তু দেখিছোঁ যে যদি প্ৰিলিমছৰ কাৰণে কৰি থকা যায়, ডেফিনেটলি প্ৰিলিমছ উইল গেট ষ্ট্ৰংগাৰ। কিন্তু আল্টিমেটলি কি হয়, যেতিয়া বহুত বেছি পষ্টটো আহি যাব, বোলে নেক্সট টাইম 500 পষ্ট আহি গ'ল, আৰু মেইনছটো বোলে ভালকৈ প্ৰিপেয়াৰ নহ'লে, আৰু মেইনছৰ পৰা বাহিৰ ওলাই গ'ল, তেতিয়া প্ৰিলিমছতটো 150 পাই লাভ নাই ন। গতিকে আল্টিমেটলি এক্সামিনেশ্যনটো হৈছে মেইনছ এক্সামিনেশ্যনৰ পৰাই আপোনালোকৰ কিবা পালে মানে পাব, চাকৰি পালে ইয়াৰ পৰাই পাব। আৰু কি হয়, সেই মেইনছৰ পৰা কিছুমান নলেজ গেপটো আপোনালোকৰ, যাৰ নলেজ গেপ থাকে, সেইটো ফুলফিল হ'ব। গতিকে এতিয়া কি কৰিব লাগিব, ইউ হেভ টু প্ৰিপেয়াৰ ফৰ মেইনছ, বৰ হোল হাৰ্টেডলি নহয়, বাট কৰিব লাগিব। ষ্ট্ৰেংথ বিল্ডিং হ'ব তাৰ পৰাই আপোনালোকৰ। এতিয়া মেইনছ এক্সামিনেশ্যন কি হয়, যিসকলেতো 110+ পাই আছে বা 100ৰ ওপৰত পাই আছে, তেওঁলোকেও কৰক, আৰু যিসকলে ইভেন 80-90ও পাই আছে, কিন্তু তেওঁলোকে জানে যে মোৰ এইকেইটা ভুল হ'ল, এইকেইটা মই নকৰিলোঁ, সেইকাৰণে হ'ল, চিৰিয়াছ এছপেৰেণ্ট হয়, তেওঁলোকে কৰিব খোজে বস্তুটো, তেওঁলোকৰ মেইনছৰ প্ৰিপেৰেশ্যন কৰাটো উচিত। আৰু মেইনছৰ এক্সামিনেশ্যনটো খুব সম্ভৱ অক্টোবৰৰ লাষ্টত হ'ব, পূজাৰ পিছত, বা নৱেম্বৰৰ ফাৰ্ষ্টত হ'ব। গতিকে এই যিটো এক্সামিনেশ্যন হ'ব, সেইটো মই ভাবোঁ সকলোৱে দিয়াটো উচিত হ'ব। সকলোৱে দিয়াটো মানে যিসকলে পাছ নকৰিব, তেওঁলোকেও কেনেকৈ দিব পাৰিব, আজিকালিতো কি হয়, 5-10 মিনিটৰ মূৰতে, 5-10 মিনিটৰ পিছত দেখোন আমাৰ টেলিগ্ৰাম গ্ৰুপত পেপাৰকেইখন আহিয়ে যায়, পেপাৰকেইখন আপোনালোকে পিছদিনাখন দিয়ক। গতিকে কিন্তু সেইটো প্ৰিপেৰেশ্যনটো এৰি নিদিব, ঠিক আছে, প্ৰিপেৰেশ্যনটো এৰি নিদিব। যদি বিচাৰে সেইটোৱে আৰু, মানে আল্টিমেটলি সেইখিনি বস্তু কৰিব লাগিব। কাৰণ
নেক্সট বাৰ কি হয় যে এইবাৰ 78টা পোষ্ট থাকিলে বুলি যে নেক্সট বাৰ থাকিব সেইটো ইমান মানে হেৰি নহয়, চিয়ৰিটি নহয়। কাৰণ ইমান যদি কম পোষ্টে ওলাই থাকে আল্টিমেটলি মেথমেটিকেলি পচিবলে নহয় ন, ডিষ্ট্ৰিক্ট কোনে চলাব, এডমিনিষ্ট্ৰেশ্যন কোনে চলাব। গতিকে সেইকাৰণে মেইনছত কৰিব লাগিব, মেইনছৰ প্ৰিপেৰেশ্যন কৰিব লাগিব। আমি মেইনছৰ সম্পৰ্কে আৰু কিছুমান বস্তু লৈ আনিম যে টপাৰ্ছ আনচাৰ কপি কেনেকৈ কৰিব লাগে, আমি এছে কেনেকৈ ভাল এছে কৰিব লাগে, কোনকেইটা পেপাৰত বেছি আমি গুৰুত্ব দিব লাগে, এথিক্সৰ আমি কি কৰিব লাগে, সেইবোৰ বস্তু আমি কৰিম। ঠিক আছে, এতিয়া মেইনছৰ বুলি ক'লে আপোনালোকে এটা বস্তু হ'ব যে আনচাৰ ৰাইটিং। আমি মাইণ্ড মেপ এডুকেশ্যনে কেনেকৈ আপোনালোকক হেল্প কৰিব পাৰিম। যে আনচাৰ ৰাইটিঙৰ কথাটো হ'ল যে আমাৰ এটা যিটো প্ৰগ্ৰেম আছে সেইটো আমি প্ৰিলিমছৰ কাৰণে একমাহ বন্ধ ৰাখিছিলোঁ, সেইটো হৈছে প্ৰস্তুতি আনচাৰ ৰাইটিং প্ৰগ্ৰেম। এইটো কি হয়, আমাৰ এইটো ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰেম হয়। এইটো আমাৰ ডেইলি এটা কুৱেশ্যনকে দিয়া হয় আৰু ডেইলি ইভালুৱেশ্যন, ফিডবেক এণ্ড মডেল আনচাৰ দিয়া হয় 24 আৱাৰ্ছৰ ভিতৰত। ঠিক আছে, আৰু এইটো বোথ আছামিজ আৰু ইংলিছ মিডিয়াম দুয়োটা মাধ্যমৰ ক্ষেত্ৰতে উপলব্ধ। আৰু লগতে ইয়াত উইকলি এনালাইচিছ ক্লাছেছ হয়। ঠিক আছে, দেন এইটোত যদি আপোনালোকে আৰু কিবা জানিব খোজে এই নাম্বাৰটোত 8135101844 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, হোৱাটছএপ বা কল তেনেকৈ কৰিব পাৰে। ঠিক আছে, দেন লগতে আমি এছে ক্ষেত্ৰতো লাষ্টবাৰ কাম অলপ কৰিছিলোঁ আৰু এইবাৰো আমি কৰিম। এছে হৈছে আমাৰ সৃষ্টি প্ৰগ্ৰেম, যিটো আমাৰ এছে প্ৰগ্ৰেম হয়, এছে ফ্লেগশ্বিপ প্ৰগ্ৰেম হয়। চ' এইটোত ফিলচফিকেল আৰু GS দুইখন এছে কাৰণে আমাৰ ক্লাছেছ আছে আৰু সেই তাৰ লগতে কি হয়, ষ্টেণ্ডাৰ্ড টেমপ্লেটছ আছে আমাৰ প্ৰতিটো ধৰণৰ এছে টাইপৰ কাৰণে। আমি এছেবোৰ ভাগ কৰিছোঁ বেলেগ বেলেগ টাইপৰ, যে এনেকুৱা টাইপৰ এইটো, এইটো এনেকুৱা টাইপৰ এইটো। টেমপ্লেট মানে কি হয় যে আপোনালোকে এই বস্তুটো পঢ়ি থ'লে, বা এইটো মই ক'ম যে পঢ়িব নালাগে, এটা মুখস্থই কৰি থ'ব লাগে। পৰীক্ষা হলত আমি মুখস্থ থাকিলে কিছুমান বস্তু বেছি ভাল হয়। ঠিক আছে, মুখস্থ কৰি থ'লে সেইমতে আপুনি এছে এখনত ঢালি থৈ আহিব পাৰে। ঠিক আছে, সেইবোৰ হৈছে টেমপ্লেটছ। দেন ফেমাছ ফিলচফাৰ, এক্সাম্পল, কোটছ, এনেকডটছ, সেইবোৰ ফিলচফিকেল এছে কাৰণে। তাৰপিছত ডাটা, ষ্টেটিষ্টিক, GS বেছ এছে কাৰণে। ঠিক আছে, আৰু লগতে কি হয় যে এছেখনত আপোনালোকে কিছুমান টেকনিক, কিছুমান যে ফ্ল'টো কেনেকৈ মেইনটেইন কৰিব, ইটো পেৰেগ্ৰাফৰ পৰা সিটো পেৰেগ্ৰাফলৈ কেনেকৈ যাব। ঠিক আছে, আৰু লগতে দুখন মক এছে লিখিবলৈ পাব আপোনালোকে, টেষ্ট দুটা টেষ্ট লিখিব পাব এছেৰ, লগতে আপোনালোকৰ পাৰ্চনেলাইজ গাইডেঞ্চৰ ফিডবেক পাব। অলৰাইট, দেন এগেইন আমাৰ আৰু এটা প্ৰগ্ৰেম লাষ্ট টাইমো আমি কৰিছিলোঁ, এইবাৰো আমি কৰিম, সেইটো হৈছে আমাৰ লুইট 360। এতিয়া লুইট 360 হৈছে আমাৰ অসমৰ ওপৰত প্ৰগ্ৰেম মেইনছৰ যদি আপোনালোকে চাই 1500 মাৰ্কছ টোটেল থাকে। 1500 মাৰ্কছ থাকে আমাৰ 6খন পেপাৰ, 6 পেপাৰ্ছ, আৰু তাৰ ভিতৰত প্ৰায় 600+ মাৰ্কছ থাকে অসম পৰ্চন, গোটেই অসমখিনিৰ পৰা মিলাই থাকে। ঠিক আছে, গতিকে আমাৰ এই লুইট 360ত মূল কথাটো হ'ব যে অসমৰ ওপৰত আপোনালোকৰ ৰেকৰ্ডেড ক্লাছেছ পাব। ঠিক আছে, দেন মেইনছ ৰেডি নোটছ পাব গোটেই ছাবজেক্টবোৰৰ ওপৰত, গোটেইবোৰ ছাবজেক্ট, আৰু ছাবজেক্ট ৱাইজ পঢ়োৱা হ'ব সেইটো। ঠিক আছে, অনলি পেপাৰ ৱাইজ নহয়, গোটেই ছাবজেক্ট ৱাইজ পঢ়োৱা হ'ব। দেন কেছ ষ্টাডিজ, এক্সাম্পলছ, পাৰ্চনেলাইজ গাইডেঞ্চ, ফিডবেক, সেইখিনি বস্তু পাব। এই সম্পৰ্কে যদি আপোনালোকে জানিব খোজে আৰু বেছি, 8135918443 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, হোৱাটছএপ কৰিব পাৰে, টেক্সট বা ফোন কৰিব পাৰে, বা নহ'লে 9127387042 এইটোতো কৰিব পাৰে। ঠিক আছে, গতিকে এইকেইটা বস্তু আমি কৰিম। আৰু আমাৰ লাষ্ট টাইম আমি এইকেইটাত মানে কি হয়, যিহেতু আমি পাৰ্চনেলাইজ এটা গাইডেঞ্চ দিব খোজোঁ, আমি বহুত কম এছপেণ্ড ৰাখোঁ। লাষ্ট টাইম আমাৰ অসম আৰু এছে এই দুটা আমাৰ যিকেইটা হেৰি হয় প্ৰগ্ৰেম হয়, তাত প্ৰায় 100ৰ ওচৰা-ওচৰি এছপেৰেণ্ট আছিলে। তাৰ ভিতৰত প্ৰায় 80জনৰ ওচৰৰ মানুহে কিন্তু কি হয়, ইণ্টাৰভিউ দিছিলে, আৰু 19জন এছপাৰেণ্টে এই দুটা প্ৰগ্ৰেমৰ পৰা ফাইনেল লিষ্টত নাম আহিছিলে। ঠিক আছে, গতিকে আজিলৈ ইমানেই, এইখিনি বস্তুৱে। আৰু যদি আপোনালোকৰ আৰু কিবা মানে ডাউটছ আছে আপোনালোকে কমেণ্ট কৰিব পাৰে, বা আপোনালোকে যদি আৰু বিচাৰে বেলেগ কিবা ছাবজেক্ট ৱাইজ তেনেকুৱা ক্লাছ কৰিব লাগে, বা ইউটিউবত তেনেকুৱা ভিডিঅ' দিব লাগে, আপোনালোকে সেই সম্পৰ্কে আমাক কমেণ্ট কৰি জনাব। আৰু কিবা যদি এই সম্পৰ্কে প্ৰগ্ৰেমকেইটা সম্পৰ্কে ডাউট থাকে আপোনালোকে সুধিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোৰে ভাল হ'ব, কোনো টেনশ্যন নল'ব, একদম চিলকৈ পঢ়া শুনা কৰি থাকক। আল্টিমেটলি আমি নিজৰ কৰ্মটো কৰি থাকিব লাগিব। কৰ্মটো হৈছে আপোনালোকৰ এতিয়া পঢ়া। আপোনালোকে এজন ORD এছপাৰেণ্ট হ'বলৈ চাওক, তেনেকৈ ভালদৰে পঢ়া শুনা কৰি সকলো